নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি উইথ মুস্তাকলৈ। ইয়াত আমি শিকিম ক্লাছ 10ৰ নতুন কিতাপৰ R1ৰ 5ৰ পৰা 8লৈকে যিমানখিনি অংক আছে গোটেইখিনি ইয়াত ছল্ভ কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'ত চোৱা নাই 1ৰ পৰা 4লৈকে তাতে মই ছল্ভ কৰি দিছোঁ, চাই ল'বা। এতিয়া চোৱা 1 নম্বৰত কি দি আছে। 5 নম্বৰত কি দিছে চোৱা, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। পূৰ্ণবৰ্গ হ'বলৈ কি হ'ব লাগিব চোৱা, যদি কোৱা 4 এটা পূৰ্ণবৰ্গ সংখ্যা, ইয়াত কি 2 × 2 কৰিলে 4 হয়। ইয়াৰ কি দুটা 2 পূৰণ হৈ আছে, জোৰা জোৰা আছে মানে। ঠিক তেনেকৈ চোৱা 16 কিমান 4 × 4 জোৰা, নহ'লে 16 কেনেকৈ ভাঙি দিয়া 16 যদি ভাঙি দিয়া 8 2 4 2 2। ইয়াত চোৱা এইটো এটা জোৰা, এইটো এটা জোৰা, জোৰা জোৰা আছে মানে। জোৰা জোৰা থাকিলে কি পূৰ্ণবৰ্গ হ'ব। ঠিক তেনেকৈ চোৱা যদি আমি 27ক ভাঙোঁ 3ৰে দিয়া 9 বাৰ 3 3, এইটো এটাতো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। চোৱা এইটো জোৰা আছে কিন্তু এই 3টো জোৰা নাই। ইয়াৰ লগত যদি আমি এটা 3 পূৰণ কৰোঁ তো জোৰা জোৰা হৈ যাব, তেনেহ'লে কি সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। চোৱা এতিয়া 5 নম্বৰটো চোৱা 5ৰ 1 কি দিছে 1525। ইয়াক ভাঙি দিয়া তেনেহ'লে কিমান এটা যাব 1525। 5ৰে ভাঙি দিয়া 5 3 গুণ 15, 2ত 5 নাযায় তেনেহ'লে 0 আহিব এটা, কাৰণ দুটা একেলগেতো কৰা নাযায় হৰণৰ নিয়মত। 5 5 গুণ 25, আকৌ 5ৰে দিয়া 5 6 30, 5ৰ 1 গুণ 5। এইবাৰ কিহেৰে, এইবাৰতো নাযায় আৰু, তেনেহ'লে 1525ক যদি ভাঙা 5 × 5 × 61, ইয়াত কিহৰ জোৰা নাই 61ৰ জোৰা নাই, তেনেহ'লে আৰু এটা 61ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হৈ যাব। লিখি দিয়া এতেকে 1525ক পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কোনটাৰ জোৰা নাই 61ৰ, তো 61 যিটোৰ জোৰা নাথাকিব সেইটো পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। ঠিক 2 নম্বৰটো চোৱা একেদৰে 1008, ইয়াক কিহেৰে ভাঙি দিয়া 2ৰে ভাঙি দিয়া, যিহেতু যুগ্ম সংখ্যা আছে। 2ৰে দিলে 5 বাৰ, 0ত 2 নাযায়, অন্য এটা নামি আহিব 4 বাৰ, আৰু আকৌ 2ৰে যাব, আকৌ 2ৰে দিয়া এবাৰ 2 বাৰ 6 বাৰ, 2ৰে দিয়া 63 বাৰ কিহেৰে যাব চোৱাচোন, হাতেৰে যাব না নাই, বা 9ৰে দি দিয়া কিমান গ'ল 7 বাৰ, হাতেৰে দিয়া 9 বাৰ যাব। ইয়াক 3 3 হৈছে। এইটো চোৱা এইবাৰ 1008ক কিমান পাইছোঁ ভাঙাৰ পিছত 2 × 2 × মই তলত লিখি দি আছোঁ 7 × 3 × 3। ইয়াত চোৱা ইয়াৰো জোৰা আছে, ইয়াৰো জোৰা আছে, ইয়াৰো আছে, ইয়াৰ কিন্তু 7ৰ জোৰা নাই, তেনেহ'লে কিহেৰে পূৰণ কৰিব লাগিব হাতেৰে। 1008ক পূৰণ লগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান, কাৰ জোৰা নাই 7ৰ, হাতেৰে পূৰণ কৰিলে গোটেইকেইটাৰ জোৰা জোৰা হৈ যাব 7 হৈ গ'ল। 3 নম্বৰটো চোৱা কিমান দি আছে 2028, ইয়াকো ভাঙি দিয়া 2028ক 2ৰে ভাঙা 10 বাৰ, 2ৰে দিয়া 5 নাযায় 0 7, 2ৰেতো নাযায়, এতিয়া কিহেৰে যাব চোৱা 507 কিহেৰে যাব চোৱা, 2ৰে নাযায়, ইয়াক কিহেৰে যাব 3ৰে দিয়া, 3ৰে দিলে কিমান বাৰ যাব 1 বাৰ, কিমান থাকিল 1 2 থাকিল,
20 20ত কেইবাৰ 6 বাৰ ইয়াত কিমান থাকিল তেনেহ'লে 2 27 3 9 বাৰ 169 13 দিয়া 13 দিয়া 13 যাব বাকী কৰি নাযায় 169 তো ইয়াক ভাঙাৰ পিছত কি পালোঁ 0 to 8ক ভাঙি কি পালোঁ 2 into 2 into 3 into 13 into 13 ইয়াৰো জোৰা আছে তো এইটো পূৰ্ণবৰ্গ হৈ গ'ল ইয়াৰো আছে এইটোও পূৰ্ণবৰ্গ কিন্তু 3 জোৰা নাই তো এটা 3 পূৰণ কৰিলে কি পূৰ্ণবৰ্গ সংখ্যা হৈ যাব তো লিখি দিয়া এতেকে 2028ৰ লিখলে হ'ল ক পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিহৰ জৰা নাই ইয়াত 3 তেনেহ'লে এটা 3ৰে পূৰণ কৰিলে হৈ যাব 4 নম্বৰটো চোৱা 4 নম্বৰ 7 6 8 ভাঙি দিয়া একেদৰে ভাঙি দিয়া 7 6 8 2ৰে দিয়া হাতত কেইবাৰ 3 বাৰ 1 থাকিল 8 4 আকৌ যাব 2ৰে এবাৰ 9 বাৰ এবাৰ আকৌ 2ৰে যাব যেহেতু যুগ্ম সংখ্যা আছে 9 বাৰ কিমান থাকিল 1 আৰু 12 6 বাৰ 2ৰে যাব 4 বাৰ 1 থাকিল 8 আকৌ 2ৰে যাব 2 4 2ৰে যাব 12 2ৰে 6 ইয়াত কৰি দিওঁ মই 2ৰে 3 ইয়াত 6 এইবাৰ 7 6 8 ইকুৱেল ভাঙাৰ পিছত কি পাইছোঁ 2 into 2 into 2 into 8 আৰু কিমান পালোঁ লাষ্টত পালোঁ 3 ইয়াত চোৱা ইয়াৰ এটা জোৰা আছে তো পূৰ্ণবৰ্গ ইয়াৰো জোৰা আছে পূৰ্ণবৰ্গ ইয়াৰো জোৰা আছে এইটো চোৱা ইয়াৰো আছে তো কাৰ জোৰা নাই 3 লিখি দিয়া এতেকে 7 6 8ক পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান হ'ব কাৰ জোৰা নাই 3 6 নম্বৰত কি কৈছে প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আগত কৈছিল পূৰণ কৰাৰ কথা এতিয়া কৈছে হৰণ সেম একেদৰে কৰিবা যিটো সংখ্যাৰ জোৰা নাথাকিব সেইটো সংখ্যাৰে হৰণ কৰি দিলে হৈ যাব চ' 1 নম্বৰটো কি কিমান দিছে 4 6 8 তো ইয়াক ভাঙি দিয়া আগৰ নিচিনাকৈ সেমে 6 8 2ৰে ভাঙা 2 বাৰ 3 বাৰ 4 বাৰ 2ৰে ভাঙা এবাৰ 7 বাৰ 71ক যাব নেকি এবাৰে 3ৰে দিয়া 11 3 3 9 ইয়াত কিমান থাকিল 2 আৰু 7 27 3 9 27 আকৌ যাব 3ৰে যাব না নাই এবাৰ 3 বাৰ আৰু তো নাযায় তো লিখি দিয়া 4 6 8 ইকুৱেল 2 into 2 into 3 into 3 into 13 ইয়াত জোৰা কি নাই আগত কি কৈছিল পূৰণ কৰিলে 13ৰে পূৰণ কৰিব লাগিল হয় কিন্তু হৰণ কৰিলেও সেম যদি 13ৰে হৰণ কৰি দিয়া চোৱা ইয়াত এইটো চোৱা 2 into 2 into 3 into 3 into 13 আছে যদি আমি ইয়াক 13ৰে হৰণ কৰি দিওঁ এই 13 কেঞ্চেল যাব তো এইটো পূৰ্ণবৰ্গ হ'ল নে নাই জোৰা আছে তো লিখি দিয়া 4 6 8ক হৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কোনটো জোৰা নাই 13ৰ তো 13 হৈছে 2 নম্বৰটো চোৱা কি দিয়া আছে 1584 1584 সেম হৰণ কৰি দিয়া
1584 2 যাব 7 বার 18 9 বার 2 বার আকৌ 2 যাব যুগ্ম আছে যেহেতু 3 9 6 2 যাব এবার 14 বার যাব এবার নাকি 19 9 বার যাব 8 2 হলো 2 যাব 19 কেবার যাব 9 বার 9 2 18 1 থাকিল তো 18 হল 9 বার 3 যাব 3 3 11 যাব ন 3 আকৌ যাব 11 তো ইয়াত চোৱা কিমান পালো 15 8 4 ভাঙি আমি পাইছো 3 into 11 ইয়াৰো জোৰা আছে এইটো পূৰ্ণবৰ্গ ইয়াৰো জোৰা পূৰ্ণবৰ্গ ইয়াৰো জোৰা পূৰ্ণবৰ্গ কিন্তু এইটোৰ জোৰা নাই তেনেহ'লে এইটোক আমি হৰণ কৰি দিওঁ হৰণ কৰি দিলে পূৰ্ণবৰ্গ হৈ যাব 1584 ক হৰণ কৰিব লগীয়া আটাইতকৈ সংখ্যাটো হল কোনটো জোৰা নাই 11 11 লিখি দিয়া কি আছে 2645 3 নম্বৰটো 2645 ইয়াকো ভাঙি দিয়া আগৰ নিচিনাকে 2645 ইয়াতে যাব ইয়াত এখন 5 আছে তো 5 এৰে দি দিয়া 5 এৰে দিলে 5 5 গুণ 25 1 থাকিল 14 হল 5 2 গুণ 10 ইয়াত 6 থাকিল 45 45 কিমান 9 বাৰ ইয়াক কিহেৰে যাব এক বাকি একৰে নাযায় 23 ৰে যাব বাকি একৰে নাযায় 23 into 23 কৰিলে 529 হয় ইয়াত চোৱা কিমান পালো তেনেহ'লে 2645 কিমান পালো 5 into 23 into 23 ইয়াৰ জোৰা আছে মানে কি এইটো পূৰ্ণবৰ্গ হৈ গ'ল আমাৰ 5ৰ জোৰা নাই তেনেহ'লে 5 এৰে হৰণ কৰিলে হৈ যাব এতেকে 2645 ক 5 এৰে হৰণ কৰিলে তে লিখিলে হল পূৰ্ণ তোমালোকে আকৌ নিচিনাকৈ লিখিব পাৰা ইমানক আটাইতকৈ হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা হল 5 এনেকৈ লিখিলে হৈ যাব এবাৰ 4 নম্বৰটো চোৱা কি দিছে 1620 4 নম্বৰটো 1620 1620 তো ইয়াকো ভাঙি দিয়া 2 এৰে ভাঙা ইয়াক 1620 যেহেতু 0 আছে 2 এৰে ভাঙি দিওঁ 8 বাৰ 10 বাৰ 2 এৰে যাব 4 5 0 আহিব এটা মাজত কাৰণ 2 একত নাযায় তো 0 নুমি আহিব আকৌ কিহেৰে যাব 5 এৰে যাব 5 8 40 1 ইয়াত কিহেৰে যাব 3 এৰে দিয়া এবাৰ কি কোৱা 9 ৰে দি দিলে হ'ব ডাইৰেক্ট 9 9 গুণ 81 1620 equal 2 into 2 into 5 into 9 into 9 ইয়াত চোৱা 9 জোৰা আছে পূৰ্ণবৰ্গ 2 জোৰা আছে পূৰ্ণবৰ্গ এইটো নাই তো এইটো নহয় তো এইটোৰে হৰণ কৰি দিওঁ আমি 1620 হৰণ কৰিবলগীয়া হৰণ লগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 5ৰ জোৰা নাই তেনেহ'লে 5 এৰে হৰণ কৰিব লাগিব হল 7 নম্বৰটো চোৱা তলত দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তো চোৱা ইয়াত আমি নতুন নিয়মেৰে বৰ্গমূল নিৰ্ণয় কৰিম তলত দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে তো ইয়াত আমি হৰণ পদ্ধতি ইউজ কৰিম হৰণ পদ্ধতিৰ প্ৰথম নিয়মটো কি আগতে তোমালোকে সংখ্যা যিটো সংখ্যা দিয়া থাকিব তাক জোৰা জোৰা ল'বা ৰাইট চাইডৰ পৰা এজোৰা ইয়াত হল 2 জোৰা হৈছে ইয়াত যদি তুমি 1 দিয়া ইয়াতো 1 দিব লাগিব 2 দিলে 2 দিব লাগিব 3 দিলে 3 দিব লাগিব ইয়াত চোৱা যদি আমি 1 দিওঁ তো 1 গুণ 1 কিন্তু ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰিব সংখ্যাটো দিয়াৰ পিছত তো ইয়াত আমি 3 দিলে ইয়াতো 3 দিব লাগিব 3 3 9 আকৌ চোৱা ইয়াত 3 দিছোঁ তেনেহ'লে ইয়াত 3 যোগ কৰিব লাগিব বুজি পাইছা এইটো নিয়ম 3 3 যোগ কৰিলে 6 ইয়াত কিমান নুমি আহিব তেনেহ'লে 3 দুটা জোৰা জোৰা নুমি আহিব কাৰণ জোৰা জোৰা লৈছে দশমিকটো ওপৰত উঠি গ'ল
2 5 হৈছে। এতিয়া চোৱা ইয়াত যদি আমি 1 দিলে ইয়াতো 1 দিব লাগে। 1 দিলে কি হ'ব 61 ইনটু 1 কৰিলে 61 হ'ব। ইয়াতকৈ বহুত সৰু 2 দি চোৱা 2 দিলে কিমান হ'ব ইয়াতো 2 দিব লাগিব 62 হ'ব। 62 ইনটু 2 4 বহুত সৰু। 5 আছে তেনেহ'লে কি দিয়া যায় তেনেহ'লে 5 দিয়া 5 দিলে কিমান হ'ব 65 লাষ্টত যেহেতু 5 আছে 5 5 গুণ 25 25ৰ 5 হাতত 2 5 6 30 দিয়ে 32। তো ইয়াত যদি 5 দিওঁ মিলি যাই আছে আমাৰ ইয়াতো 5 দিব লাগিব। এইটো 5 দিয়াৰ পিছত কি 65 হৈছে। তো 65 ওপৰত কিমান দিছোঁ 5 তো এই 5ৰে পূৰণ কৰি দিলে এইটো আহি যায় আমাৰ। তো 3 2 5 তো আমি কিমান পালোঁ এতেকে 102.25 বৰ্গমূল কিমান পাইছোঁ 3.5। নিয়মটো ভালদৰে মনত ৰাখিবা। চোৱা প্ৰেক্টিছ কৰিলে আহি যাব। 2 নম্বৰটো চোৱা 2 নম্বৰত কি দিছে 24.01 চোৱা 24.01 ঠিক একেদৰে দিয়া এনেকৈ 24.01। 1 নম্বৰ কাম কি আছিল আমাক জোৰা জোৰা ল'ব লাগিব। এজোৰা দুজোৰা আছে ৰাইট চাইডৰ পৰা ল'বা কিহেৰে যাব 24 আছে। যদি ইয়াত 4 দিওঁ ইয়াতো 4 দিব লাগিব। 5 দিলে কিমান হ'ব 5 5 গুণ 25 ইয়াতকৈ বেছি হৈ যায় ইয়াতকৈতো বেছি লোৱা নাযাব তেনেহ'লে 4 দিয়া ইয়াতো 4 দিব লাগিব 4 4 16। ইয়াত 4 দিছে মানে কি ইয়াত 4 যোগ কৰিব লাগিব নিয়ম মতে। যোগ কৰিলে 8 কিমান নমি আহিল 8 থাকিব ন। তো জোৰা জোৰা নমিব দশমিকটো উঠি গ'ল ওপৰত এইটো জোৰা এইটো। এবাৰ চোৱা ইয়াত চোৱা শেষত কি আছে 1 তো 1 কিহৰ লগত দুটা ন পূৰণ কৰিলে 81 আহে। তো শেষত 1 আহে তো 9 দি চাওঁ আমি ইয়াত যদি 9 দিওঁ তেনেহ'লে কিমান হ'ল 89। তো ইয়াতো 9 দিব লাগিব তেনেহ'লে 9ৰে পূৰণ কৰিব লাগে 89 হ'ল। 89ক কিহেৰে 9ৰে পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 81ৰ হাতত কিমান থাকিব 8 9 8 গুণ 72 72 80 হ'ল হৈ গ'ল। তেনেহ'লে 801 কিমান 0 আহি গ'ল। তো ইয়াৰ বৰ্গমূল কিমান পালোঁ 2.401ৰ বৰ্গমূল কিমান হ'ব 4.9। ঠিক 3 নম্বৰটো চোৱা একেদৰে 46.41 ইয়াকো চেম কৰি দিয়া হৰণ পদ্ধতিৰে ওলাই দিওঁ 146.41। আমি কি কৰিছিলোঁ 1 নম্বৰত ৰাইট চাইডৰ পৰা জোৰা জোৰা ল'ব লাগে 1 জোৰা 2 জোৰা ইয়াৰ জোৰা নাই তো এই ছিংগলে থাকিব একো নাই। তো আগত কি আমাৰ এইটো কৰিব লাগিব ইয়াতো 1ৰ বাহিৰে যদি বেলেগ দিওঁ তো ডাঙৰ হৈ যাব। তো 1 দিয়া ইয়াতো 1 পূৰণ কৰিলে 1 হ'ল। এবাৰ এই জোৰা নমি আহিব 46। তো ইয়াত আমি কি দিছিলোঁ ওপৰত কি দিছোঁ 1 তেনেহ'লে 1 ইয়াত কিমান যোগ হৈ যাব 2 হ'ল। ইয়াত চোৱা 1 দিলে ইয়াতকৈ বহুত সৰু হৈ যায়। যদি আমি 2 দিওঁ 2 দিলে 44 হৈ যাব। 3 দিলে যদি 3 দিওঁ 3 দিলে 23 23ৰ লগত কি 3য়ে কিন্তু পূৰণ কৰিব লাগিব 2 কিন্তু কৰিব নোৱাৰা বেছি হৈ যাব। তো ইয়াত আমাৰ 2 দিব লাগিব 2। তো ইয়াত 2 দিছোঁ ইয়াতো 2 কিমান হ'ব 22 2 গুণ 44 মানে 44। তো ইয়াত কিমান নমি আহিল 2 দশমিকটো ওপৰত উঠি গ'ল। এইবাৰ এই জোৰা নমি আহিব 41 হ'ল। ইয়াত কি ওপৰত আমি কিমান দিছোঁ 2 তো ইয়াত 2টো কি যোগ কৰিব লাগিব 22 2 গুণ 24 হ'ল 2 যোগ কৰিলে 24। ইয়াত চোৱা ইয়াত যদি 1 দিওঁ 1 দিলে কি 241 ইয়াতো 241 আছে তো 1 দিলে হৈ যাব 241 হৈ গ'ল। তো লিখি দিয়া এতেকে 14641 নৰ বৰ্গমূল কিমান হ'ল কিমান পাইছোঁ 12.1 হৈ গ'ল। এতিয়া 4 নম্বৰটো চোৱা এইটো অলপ মানে বেলেগ ধৰণৰ আছে বহুত টিচাৰো নোৱাৰে এইটো ভালদৰে বুজাব। চোৱা 102.01 ইয়াক চেম ধৰণে কৰা 102.01 এক জোৰা 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 লোৱা
ইয়াত কি কৰিবা 1 দিব লাগিব যেহেতু এইটো এটা সিঙ্গেল টার্মতে তো 1 দিলে 1 ইয়াত 1 যোগ কৰিব লগা হ'ল নিয়মত ইয়াত 2 ইয়াত কি নুমি আহিব 0 সোঁফালে যদি 0 দিয়া নিদিয়া একে কথা আচ্ছা দিছোঁ থাক ইয়াত চোৱা যদি 1 দিওঁ ইয়াত তো ইয়াতো 1 দিব লাগিব 1 দিলে কি 21 ইনটু ইয়াতকৈ ডাঙৰ হৈ যাব ইয়াত চোৱা হৰণৰ নিয়ম এটা আছিল একেলগে যদি দুটা সংখ্যা নুমি আহিছিল তেনেহ'লে 0 এটা ওপৰলৈ গুচি গৈছিল যদি এইটো মনত নাথাকে এইটো বাদ দিয়া যদি মনত নাই তো এইটো চোৱা এইটোও মনত নাই যদি ডাইৰেক্ট চোৱা ইয়াত কি 1 দিলে ইয়াতকৈ ডাঙৰ হৈ যায় তেনেহ'লে ইয়াত 0 দি দিয়া তেনেহ'লে ইয়াতো 0 দিব লাগিব হ'ল তো 0 ইনটু 0 কৰিলে 0 আহি যাব ন তো ইয়াত কি 2 নুমি আহিল ইয়াত 0 যদি যোগ কৰা তো 20 আহিব ন ইয়াত চোৱা এবাৰ এই জোৰা নুমি আনা ইয়াৰ দশমিক কি ওপৰতো ঠিক হ'ল এবাৰ যদি ইয়াত 1 দিওঁ তো 201 ইয়াত 1 দিলে কি 201 হৈ যাব না নাই তো ইয়াতো 1 দিওঁ পূৰণ কৰিলে কি 201 হৈ গ'ল তো এতেকে 2.01 বর্গমূল হল 10.1 যদি এইটো বুজি পোৱা নাই কমেণ্টত জনাবা আৰু ভালকৈ শিকাই দিম এতিয়া চোৱা 8 নম্বৰত এ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মানে কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মনত ৰাখিবা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্মই হয় এইটো কি ইয়াত কি আছে যুগ্ম সংখ্যা লাষ্টত 6 আছে মানে কি যুগ্ম ইটোৰো 6 আছে যুগ্ম ইটো 4 আছে যুগ্ম তো এটা অযুগ্ম সংখ্যাৰ বৰ্গ যদি সদায় অযুগ্মই হয় তেন্তে অযুগ্ম সংখ্যা এটাই আছে তো আমাৰ এনসাৰটো হৈ যাব এইটো 2 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব আমি আগৰ ভিডিঅ'ত কৰিছোঁ 1 2 3 1 নম্বৰত আছিল চাগে এককৰ স্থানত যদি কি সংখ্যা থাকিব ওলাতে আমি কি কৰিছিলোঁ যিটো সংখ্যা লাষ্টত বা একৰ স্থানত থাকে এইটো বৰ্গ কৰি দিছিলোঁ ইয়াক বৰ্গ কৰিলে 0 ইয়াক কৰিলে 64 হয় তো শেষত কি 4 ইয়াক কৰিলে 16 শেষত কি 6 যদি ইয়াক বৰ্গ কৰি দিওঁ 9 দুটাক বৰ্গ কৰিলে 81 তো একৰ স্থানত কি কৈছে 1 থকাৰ কথা কৈছে তেনেহ'লে এইটোক বৰ্গ কৰিলে 1 থাকিব চোৱা চি নম্বৰটো যদি এনেকুৱা অংক দিয়ে 18 বা যিকোনো সংখ্যা দি দিল তোমাক 18 আৰু 19 মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তোমালোকে কি কৰিবা যিটো সংখ্যা সৰু থাকিব 18 জায়গাত যদি 10 আৰু এইটো যদি দিল হয় 11 যিটো সৰু থাকিব তাক 2 ৰে পূৰণ কৰি দিবা তো ইয়াত সৰু কোনটো আছে 18ক 2 ৰে পূৰণ কৰিলে 36 তো এনসাৰটো হৈ গ'ল 36 3 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যাৰ বৰ্গ সংখ্যা নহয় আমি এটা 2 নম্বৰৰ চাৰ্ট দিছিলোঁ 1 4 5 6 9 আৰু 0 যদি যুগ্ম থাকে তেনেহ'লে সেইবিলাক সংখ্যাহে বৰ্গ সংখ্যা হ'ব পাৰিব কিন্তু যদি তোমাৰ 2 3 7 8 এইকেইটা সংখ্যা থাকে ই কেতিয়াও বৰ্গ হ'ব নোৱাৰে তো ইয়াত চোৱা 1 ইটো বৰ্গ হ'ব পাৰে 2 আছে এইটো কিন্তু বৰ্গ হ'ব 6 আছে এইটো হ'ব পাৰে 9 আছে কিন্তু 2টো আমাৰ কেতিয়াও বৰ্গ হ'ব নোৱাৰে তো আমাৰ এনসাৰটো কি হ'ব 2 কাৰণ কৈছে কোনটো সংখ্যা বৰ্গ নহয় তো ই নম্বৰ আৰু শেষৰ কুৱেশ্যনটো চোৱা ইয়াৰ বৰ্গমূল দিছে 45 তো ইয়াৰ কিমান হ'ব ইয়াত চোৱা এঘৰ আহি যাব কাৰণ দশমিকৰ ৰুট অভাৰৰ ভিতৰত 2 ঘৰ আছে তো এঘৰ কমি যাব এনসাৰটো আমাৰ 2 নম্বৰটো হ'ব তোমালোকে কৰি চাবা আৰু কমেণ্টত জনাবা যদি কিবা বুজি পোৱা নাই তো কমেণ্টত জনাবা আৰু আগৰ ভিডিঅ'টো যদি চোৱা নাই মই লিংক ডিছক্ৰিপশ্যনত দি দিম তোমালোকে চাই ল'ব পাৰিবা